মিয়া প্ৰেম এটাত নামি পৰা দেখা গৈছে মিয়াৰ ভোটখিনি টাৰ্গেট নেকি আচলতে একচুৱেলি মিয়াক মৰম কৰাত কোনো বাধা নাই মইতো নিযুত মইনা দিছোঁ মইতো অৰুণোদয় দিছোঁ কিন্তু সকলোকে ভাল ৰাস্তা দেখুৱাটো আমাৰ দায়িত্ব যে ফৰেষ্টত সোমাব নালাগে ভিজিআৰ পিজিআৰত সোমাব নালাগে য'ত ঘৰ আছে তাতে থাকোঁ উজনিত যাব নালাগে উত্তৰ অসমত যাব নালাগে এতিয়া শিলচৰৰ পৰা লখিমপুৰত যোৱাটো কোনো দৰকাৰ নাই আমাৰতো অসমীয়া মানুহ কেতিয়াও নাহে চাকৰি সূত্ৰ আহিলে ভাড়া ঘৰ লৈ গুচি যায় গতিকে সকলোকে ভাল কথা শিকাব লাগে এই এভিকশ্যনে মানুহক ভাল কথা শিকাই আছে যে হয় ধুবুৰীতো এভিকশ্যন হোৱা নাই গোৱালপাৰাতো হোৱা নাই ফৰেষ্টতহে হৈছে ৰেভিনিউটো ক'তো হোৱা নাই চৰততো এভিকশ্যন হোৱা নাই কোনোবা চৰত এভিকশ্যন হৈছে নেকি কিন্তু ফৰেষ্টত যে আমি সোমাব নালাগে সেইটো চবেই শিকিব লাগে কাৰণ ফৰেষ্ট কটাৰ কাৰণেতো এতিয়া ইমান গৰমত আমি চবেই ঘামি আছো অকল ময়ে ঘামা নাই মিয়া মানুহতো ঘামি আছে সেইকাৰণে আজি দীঘিলী পুখুৰীত এডাল গছ কাটিলে মানুহে হুলস্থুল লগায় কিন্তু হাজাৰ হাজাৰ বিঘা ফৰেষ্টত গছ কাটি দিছে কোনেও হুলস্থুল নকৰে ফৰেষ্টত জনজাতীয় লোকক আৰু 3টা জেনেৰেশ্যন থকা লোকক বাদ দি ফৰেষ্টত কোনো থাকিব নোৱাৰে এইবোৰ আইনৰ লিখা কথা এই আইনখন কোনে বনাইছিল কংগ্ৰেছে বনাইছিল গতিকে আমাৰ কথাটো ভাল কথা আমাক যোনে ভাল ভাবি ল'ব তাৰ ভাল হ'ব যোনে আমাৰ কথা নুশুনি অজিত ভূঞা লুৰিণ গগৈ পৰেশ মালাকাৰ হীৰেণ গোহাঁই ঘোঁৰাত উঠিব তাৰ এক্সিডেণ্ট হ'ব